স্ক্ৰীনত দেখাৰ এই ভিডিঅ'টোতে আপোনালোকে ভালদৰে মন কৰিলে দেখিব যে এজন ব্যক্তিয়ে এটা ৰাস্তাদি হাতত এখন দা লৈ গৈছে আৰু আনখন হাতত এটা বস্তু লৈ গৈছে, যিটো বস্তু মই আপোনালোকক স্পষ্টকৈ দেখুৱাই দিয়া নাই। কাৰণ এইটোৱে যে যিটো বস্তু লৈ গৈছে সেইটো বস্তু হয়তো আপোনালোকে স্পষ্টকৈ চাব নোৱাৰিব, আপোনালোকৰ হয়তো বুকুখন কঁপি উঠিব। নিঘংগ আৰু অমানৱীয় এক ঘটনাৰ সংঘটিত হৈছে। এগৰাকী পত্নী অন্য এজন পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিছিল। যেতিয়া স্বামীগৰাকীয়ে গম পালে, বাৰে বাৰে বাধা দিয়া স্বত্তেও পত্নীগৰাকীয়ে স্বামীৰ কথা নুশুনিলে আৰু প্ৰত্যেক দিনে অবৈধভাৱে এক ভয়ংকৰ প্ৰেমৰ জালত পৰিল পত্নীগৰাকী। এইকা কথা যেতিয়া স্বামীজনে গম পালে, অতিষ্ঠ হল আৰু ধৈৰ্য সীমা হেৰাই গল। এই যে আপোনালোকে দেখিছে এটা ৰাস্তাৰ এজন ব্যক্তি, সেইজনে হৈছে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ পত্নী অবৈধ সম্পৰ্কৰ কথা গম পায় খঙত নিজৰ পত্নীগৰাকী মুণ্ড ছেট কৰি হাতত পত্নীগৰাকী মুণ্ড আৰু এখন হাতত যিকোনো দাৰে পত্নীগৰাকীক ঘপিয়াই হত্যা কৰিছিল, মুণ্ড ছেট কৰিছিল। সেইখন দা লৈ থানালৈ বুলি নিজেই গলগৈ। এই ভিডিঅ'টো যেতিয়া আশে পাশে গৈ থকাৰ মানুহে দেখিলে, ভিডিঅ'টো প্ৰস্তুত কৰিলে আৰু সামাজিক মাধ্যমত এৰি দিলে, ততাতৈয়াকৈ আৰক্ষীয়ে এই সম্পূৰ্ণ ঘটনাটো চালি জাৰি চাই পত্নীক হত্যা কৰা এই স্বামীজনক গ্ৰেপ্তাৰ কৰিলে। চাওক, মানুহৰ এটা ভুলৰ বাবে কিমান এটা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে। যদি সেই পত্নীগৰাকী অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপন নকৰিলেহেঁতেন, তেনেহ'লে স্বামীগৰাকীও খঙত কেতিয়াও পত্নীগৰাকীক মুণ্ড ছেট নকৰিলেহেঁতেন। আৰু যদি সেই স্বামীজনেও খং নকৰিলেহেঁতেন, তেতিয়াও এনে এক ভয়ংকৰ ঘটনা কেতিয়াও সংঘটিত নহলহেঁতেন। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ এই ঘটনাটোৱে এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন স্বামীক। সঁচাকৈ অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি। সেয়ে কোৱা হয়, বিবাহৰ পিছত প্ৰেম কৰিবা নিজৰ স্বামীক, নহলে নিজৰ পত্নীক। নহলে এনেকৈ আপোনাৰ লগতো সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড, কিয়নো প্ৰেম এবাৰে হয়, বিবাহ এবাৰে হয়। যিমান পাৰে সিমান এই খবৰটো শ্বেয়াৰ কৰি দিয়ক সকলোলৈকে, যাতে সকলোৱে এই খবৰটো গম পাই সকলোৱে জানিব পাৰে যে অবৈধ প্ৰেম কিমান ভয়ংকৰ হ'ব পাৰে। ভিডিঅ'টো শেষৰ হিচাপে সকলোকে ধন্যবাদ জানিছোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰক, নতুনকৈ যদি পেজত ফ'ল' কৰিব। সমাপকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টো এতিয়া বিদায় দিছোঁ। ধন্যবাদ। জয় অসম। আপোনালোকৰ জীৱনটো সুখ হওক তাৰে কামনা কৰিছোঁ।